আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক নমস্কাৰ বন্ধুসকল মই সমুদ্ৰ কাজল স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলৰ অইন এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত এতিয়া প্ৰতিবাৰে কওঁ যে সোনকালে ভিডিঅ' দিম প্ৰতিবাৰে কিবা নহয় কিবা এটা গণ্ডগোল লাগি যায় আৰু নিজকে কিবা পলিটিচিয়ান নিচিনাহে লাগিব লগা হৈছে কথা দি কথা ৰাখিব পৰা নাই বাৰু যি কি নহওক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকে মানসিকভাৱে যোনবোৰ আনষ্টেবল মানুহ অলপ তেওঁলোকক কেনেকৈ দেখিছে কাৰোবাক হয়তো ৰাস্তাত ঘূৰি ফুৰা দেখিছে কাৰোবাক য'তে ত'তে ছবি অঁকা দেখিছে গাড়ীত ছবি অঁকা দেখিছে কিন্তু আজিকালি যিহেতু যুগটো হৈছে পৰিৱৰ্তনৰ গতিকে আজিকালি বহুতো পাগল লোকে ফেচবুকত নিজৰ প্ৰতিভা দেখুৱায় আৰু আজি আমি তেনেকুৱা এজন পণ্ডিতৰ ভিডিঅ' চাম যাৰ নাম হৈছে ৰিয়েলিষ্টিক আছাম এইবাৰ কভাৰ চকত দুজনী নায়িকা থাকিব ঠিক আছে অ কি হ'ল হাইছা কি মেকআপটো দেখাই দিয়া মেকআপ কৰি দেখাই দিয়া মেডাম মেকআপ কৰি দেখাই দিয়া অলপমান থিয় দিব লাগিব অলপমান থিয় দিয়া বাপৰে চাব এবাৰ অসমৰ আটাইতকৈ ধুনীয়া ছোৱালী গৰাকী মেকআপ কৰিছে বিনা মেকআপতো ছোৱালী এনেও ধুনীয়া নালাগে বিনা মেকআপতো ছোৱালী এনেও ধুনীয়া নালাগে suddenness the sheer suddenness of the move the unexpected nature of the move the unpredictability of the move অসমৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে একচেপ্ট কৰি ল'লে যে মেকআপ নহ'লে কোনো ছোৱালী ধুনীয়া নহয় তোমাৰ কেনেকুৱা অনুভৱ এতিয়া মোৰ লগত যে আহিবা কভাৰ চঙত মাত্ৰ অলপ ডাঙৰ এইটো লাজ কৰে দেখোন ৰিয়েলিষ্টিক আছে লগত লাজ কৰিলে নহয় এই খাই নাচাওক কিয় অসমৰ আটাইতকৈ ধুনীয়া ছোৱালী খাই চাই লওক বাইদেউৰ কেৰিয়াৰ আৰম্ভ হোৱা আগতেই শেষ হৈ গ'ল বাইদেৱে ভাবিছে চাগে মনে মনে কি ভুল কৰিছিলোঁ মই জীৱনত যে আজি এইজনৰ লগত ভিডিঅ' বনাব লগা হৈছে নেচাৰেলি ইয়াত অনলি ৰিয়েলিষ্টিক আছাম অকল ৰিয়েলিষ্টিক আছাম আৰু কেমেৰামেন ঠিক আছে ইয়াতে কণ্টেণ্ট ভাবিব আহিছোঁ কণ্টেণ্ট আচ্ছা কণ্টেণ্ট ভাবিবলৈও যায় কিন্তু মোৰ মতে আপুনি কণ্টেণ্ট ভাবিব নালাগে কাৰণ আপুনিতো হগাৰ আগত নাভাবে আৰু আপোনাৰ হগা আৰু আপোনাৰ কণ্টেণ্ট বনোৱা দুইটা একেই আৰু ইয়াত যিটো অক্সিজেন আছে ন ইয়াত অক্সিজেনটো হৈছে একদম পুৰা ক্লিয়াৰ মই এনেকৈ উশাহ লওঁ কোনো প্ৰদূষণ নাই ইমান দিনে জেগাডোখৰ প্ৰদূষিত নোহোৱাকৈ আছিল কিন্তু এতিয়া আপুনি অহাৰ পিছত তাতকৈ আৰু ডাঙৰ প্ৰদূষণ একো হ'ব নোৱাৰে অকাত কি আছে ৰে ভাই যিবিলাক উল্টা বোলে অশ্লীল কমেণ্ট কৰ তহঁতৰ অকাত কি আছে শুন 12 ঘণ্টা ডিউটি কৰি তহঁতে ইনকাম কিমান কৰা ভাই লাখ টকা ইনকাম হয় ফেচবুক পেজৰ পৰা ঠিক আছে তহঁতে ক'ত কাম কৰি আছে 12 ঘণ্টা ডিউটি ঠিক আছে 12 ঘণ্টা ৰাতিপুৱা কোনোবা মাৰুৱাৰীৰ মানে কি পকৰখন চেলে গিছ গেলা ৰাতিপুৱা 10টা বজাত গৈছা ৰাতি 8টা বজালৈ ঘূৰি আছা ঠিক আছে ডিউটি কৰিছোঁ মাহেকত চেলাৰিটো পাম আৰে ভাই ৰিয়েলিষ্টিক আছামে নিজৰ ইনকামৰ জেনেৰেশ্যন নিজে কৰে ঠিক আছে চ' আমাৰ ছাৰে চাকৰি কৰা মানুহসকলক সমালোচনা কৰিছে তেওঁ বেয়াও পায় চাকৰি কৰি লোকৰ তলতীয়াল হৈ কাম কৰিবলৈ আৰু ফেচবুকৰ পৰাই লাখ টকা ইনকাম কৰে কিন্তু এক ছেকেণ্ড কণ্টেণ্ট ভাবিব আহিছোঁ কণ্টেণ্ট সোমবাৰৰ পৰা শনিবাৰলৈকে থাকে চাকৰি আৰু ৰবিবাৰ দিনটো যেখিনি টাইম ফ্ৰী টাইম সোমবাৰৰ পৰা শনিবাৰলৈকে থাকে চাকৰি আৰে ছাৰ নিজৰ ভিতৰতে এনেকুৱা পাল্টা মাৰি দিছে এনেকুৱা পাল্টাটো আমাৰ পলিটিচিয়ানেও নামাৰে আৰে নিজৰ ভিডিঅ'ত কি বকে নিজে নাজানে এটা ভিডিঅ'ত ক'ব মই চাকৰি নকৰোঁ আৰু এটা ভিডিঅ'ত ক'ব মই অকল দেওবাৰে ছুটি পোৱা দিনটোত হিলিং কৰিবলৈ আহোঁ মোৰ মতে আপোনাক হিলিং নহয় মেণ্টেল ট্ৰিটমেণ্টৰ প্ৰয়োজন তহঁতে আছ এতিয়া অফিচত ডিউটি কৰি মই আছো চা মই এনজয়মেণ্ট চা ভাই এইফালে চা ঠিক আছে ইফালে বিল আছে ইফালে ধুনীয়াকৈ নাৱত মই ধুনীয়াকৈ চাফাৰী কৰিব পাৰিম কনফিডেন্স মানুহে সোধে লাইফত কিমান কনফিডেন্স লাগে মই কৈছোঁ এনেকুৱা কনফিডেন্স লাগে যোনে নদী পাৰত হাগিবলৈ আহি পেলাই সেইটোক এনজয়মেণ্ট বুলি কৈ ভিডিঅ' বনাব পাৰে মই এতিয়া ডাইৰেক্টৰ কোৰিঅ'গ্ৰাফি মই গোটেই কৰোঁ এতিয়া ইহঁত দুটাই যে মোৰ লগত যে বহি আছে আমাৰ খানা চা কভাৰ চভাৰ পেমেণ্ট ধুনীয়া আহিলে চা খানা চা ইফালে চা মই কি ক'ম এতিয়া আপুনিতো নিজৰ ৰষ্ট নিজে কৰি আছে বান্ধাকবি কেইটা চলি দে ভাই বান্ধাকবি ভাজা যায় ভাই ফ্ৰিজটো দেখাই দে ইফালে চাই ল এইবিলাক পুৰা ঠিক আছে এইবিলাক এটা বান্ধাকবি গোটেই আছে এইবিলাক ধুনীয়া হা কেঁচাকে ধুনীয়াকৈ ভাল একদম ঠিকেই বন্ধাকবি একদম কেঁচাকৈ খুৱাব লাগে চব শাক পাচলি কেঁচাকৈ খাব লাগে আপুনি কাৰণ আপুনি সেইটো খাইতে পৰে কেঁচাকৈ খোৱা জীৱৰ আৰু এইটো হৈছে আমাৰ খানা এইবিলাক মানে জুচ আছে এইবিলাক খাম এতিয়া ঠিক আছে অন্নপূৰ্ণ ঘি বাইদেউলৈ এটা অনুৰোধ বাইদেউ অন্নপূৰ্ণ ঘিটো আপুনি আপোনাৰ হিৰোৰ মাথাত অলপ ভৰাই দিয়ক তেওঁৰ মাথাত অভাৱ হৈছে সেইবিধ বস্তু নাই নেদেখুৱাবা কেমেৰামেন মাংস থাকিলেহে দেখুৱাব নাই আৰু নাই ইয়াত ছাৰো ভুল নাই কাৰণ গৰুৱে কেঁচা শাক পাচলিহে খায় মাংস নাখায় ন আপুনি লাখ লাখ টকা উপাৰ্জন কৰি কি লাভ যদি এতিয়ালৈকে নিজৰ মানসিক চিকিৎসাটোৱে কৰিব পৰা নাই
মনকল আজি ভিডিওটো মানে যদি ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে @samudra-kajal আৰু আমাৰ এটা হোৱাটছআপ গ্ৰুপো আছে য'ত আপোনালোক জয়েন হ'ব পাৰে আৰু আমি কথা পাতিব পাৰোঁ গতিকে তাৰ লিংক তলৰ ডেসক্ৰিপচনত আছে তাতো জয়েন হ'ব পাৰে আজি ভিডিওটো মানে লগ পাম নতুন এটা ভিডিও টিল দেন বাই